এন্দুৰ কৃষকৰ শত্ৰু। পিছে পথাৰত ফান পাতি ধৰি অনা সেই শত্ৰুৰো আছে এখন বিৰাট বজাৰ, য'ত কিলোৱে প্ৰতি 400 টকাকৈ বিক্ৰী হয় এন্দুৰৰ মাংস। হাঁহ, কুকুৰা, গাহৰি অথবা ছাগলীৰ সমানে চাহিদা আছে এন্দুৰৰ মাংসৰ। চাওতাল, বড়ো, ৰাভা জনগোষ্ঠীৰ লোকৰ অন্যতম প্ৰিয় খাদ্য এন্দুৰক লৈ আজি এয়া এক প্ৰতিবেদন। তামুলপুৰ জিলাৰ কুমাৰীকেটা নাগৰিজুলিত বিক্ৰী হয় এন্দুৰৰ মাংস। অৱশ্যে আজিকালি চাওতাল জনগোষ্ঠীৰ লোকসকলে এন্দুৰ ধৰিবলৈ যায়। বলক বজাৰখন চাওঁ, তেওঁলোকৰ সৈতে কথা পাতোঁ। ক'ৰ পৰা আনে ধৰি? নলবাৰীৰ পৰা আনে। এইটো ধান কাটিবৰ সময়ত বেছিকৈ ওলায় ন? কিমান পায় একদিনত? কেই কেজি পায় একদিনত চিকাৰত? 10 কেজি 5 কেজি। এতিয়া কেইটকা দাম? 4 টাকা। 400 কেজি। আপোনালোক কেইজন যায় এন্দুৰ মাৰিব? 4জন, 3জন, 2জন। ৰাতি ৰাতি ফান পাতি এওঁলোকে এন্দুৰ ধৰে। সাধাৰণতে বজাৰৰ আগদিনা এন্দুৰ ধৰিবলৈ অন্য ঠাইলৈ যায় চাওতাল লোকসকল। কাৰোবাৰ ঘৰত অথবা পথাৰত শিবিৰ পাতি থাকে এন্দুৰ ধৰিবলৈ যোৱা লোকসকল। চাইকেল, বাছ অথবা আজিকালি কোনোৱে বাইক লৈও এন্দুৰ ধৰিবলৈ যায়। পিছে এন্দুৰ ধৰিবলৈ এওঁলোক ক'লৈ যায়? সৰ্থেবাৰীত ধৰি আনিছে। কোনদিনা গৈছিল? শুক্ৰবাৰে সৰ্থেবাৰীত গৈছিল। ক'ত ক'ত যায় আপুনি? নলবাৰী। আৰু ক'ত যায়? নলবাৰীতে নে অকল বেলেগত? উঠিয়াবাৰী সৰ্থেবাৰী আৰু কাপলাবিল। কাপলা বিলতো যায়। হেল্লা হেল্লা কিহত যায় ইয়াৰ পৰা? গাড়ী বাইক লৈ? পাছত আমাৰ ৰঙিয়া হাৱাই পৰা পাই যায়। ৰঙিয়া হৈ যায় সৰ্থেবাৰী, ভেল্লা বহুত দূৰ। মুকুলমোৱা যাম, চাউল খাৱা গোটাই আৰু এইফালে ভৱানীপুৰ, বৰপেটা। ভৱানীপুৰলৈকে যায়। কিহৰ লগত খায় এন্দুৰৰ মাংস? অকল চাওতাল, বড়ো বা ৰাভা লোকসকলেহে খায়নে এন্দুৰৰ মাংস, নে অন্য লোকসকলেও খায়? কিহৰ লগত বেছিকৈ ভাল লাগে? অকল এন্দুৰে খায়নে তাৰ লগত কিবা দিয়ে? আলু বা আলুৰ লগত মিক্স কৰিলে বেছি ভাল হয়। মূলাৰ লগত আলুৰ লগত মিক্স কৰিলে বেছি ভাল হয়, আমাৰ সোৱাদ হয় তাৰমানে। কিছুমানে কৈছিল বেঙেনাৰ লগতো খায়, হয় নি? বেঙেনা সেইটো মানে কিছু মানুহক লৈ সেইটোত চবৰ যেনেকৈ সোৱাদ আছে সেনেকৈ খায় মানুহবিলাকে। আপুনি কিহৰ লগত খাই ভাল পায়? আমি কিন্তু এই আলুৰ লগত খুৱাই ভাল পাম আৰু মূলাৰ লগত খোৱা ভাল পাম। এন্দুৰ খোৱা জাতি বুলিও কিছুমানে কয়। কিন্তু এতিয়া কালক্ৰমত কি হৈ গ'ল, এতিয়া সকলো মানুহে এতিয়া মানে এন্দুৰটো খোৱা কৰিলে। এন্দুৰ ধৰিবলৈ যিখন ফান ব্যৱহাৰ কৰা হয় সেই ফানখনৰ বিভিন্ন অংশৰ নাম বেলেগ বেলেগ। কেনেকৈ পাতে সেই এন্দুৰ ধৰা ফানখন? ওপৰৰ ধাৰা বুলি কওঁ, এইটো চাৰেজ বুলি কওঁ, এইটো তলৰ ধাৰা বুলি কওঁ। এইটো ঝিন বাবেৰ বুলি কয়, ঝিন। এইটো আ বুলি কয়, এইটো খুণ্টি বুলি কয়। এইটো এনেকৈ কৰিব লাগিব, এনেকৈ কৰি লয়, এনেকৈ কৰিব লাগিব, এনেকৈ লৈ এই এনেকৈ আহি ল'ব, এইটোৰ ওপৰত আহিব লাগিব, এই ফুলৰ পৰা আহি ল'ব, এইটোৰ ওপৰত আহিব লাগিব। এতিয়া যোৱাৰ লগে লগে এইটো এই বস্তুটো নামি যায় এনেকৈ। এন্দুৰ কৃষকৰ শত্ৰু। সেয়ে এন্দুৰ ধৰি চাওতাল লোকসকলে কৃষকসকলক দীৰ্ঘদিন ধৰি সহায় কৰি আহিছে। মাংসটো খুব সোৱাদৰ মাংস, যাৰ বাবে জনজাতীয় লোকসকলে তেখেতসকলৰ খুব প্ৰিয়। কিন্তু কালক্ৰমত এতিয়া কি হ'লগৈ যে আমি প্ৰায় ৰাভা বা বড়ো লোকসকলে এই এন্দুৰ মাংস চিকাৰত যোৱাৰ পৰা প্ৰায় মানে কম দেখা যায়। কিন্তু চাওতালসকলে এতিয়াও সেই পৰম্পৰাটো ধৰি ৰাখিছে আৰু তেখেতসকলে বৰ্তমান সেইটো জীৱিকা হিচাপেও লৈছে। আমাৰ তামোলপুৰত ধৰক তামোলপুৰ জিলাত কুমাৰীকেটা আৰু নাগৰিজুলিত এন্দুৰৰ মাংস বিক্ৰীও কৰে আৰু এন্দুৰৰ মাংস প্ৰায় প্ৰতি কিলোত 400কৈ বিক্ৰী হয়। তথাপিও পোৱাই টান। মানে এন্দুৰ মাংসটো মই ক'লোৱেই যে বহুত প্ৰিয় মানুহৰ, জনজাতিসকলৰ। সেইকাৰণে তেখেতসকলে এই মাংসটো খুব প্ৰিয় কাৰণে কিনি খায় আৰু মানে দেৰিকৈ গ'লে বজাৰত পোৱাই টান। খেতিয়কক সকাহ দিয়া নিচিনা হয়, কাৰণ এন্দুৰে ধান খেতি বহুত নষ্ট কৰি দিয়ে। তাত আমাৰ এই চাওতাল ভাইসকলে গৈ বা বহুত দূৰ দূৰণিলৈকে যায়, য'ত মানে অন্য জনগোষ্ঠীৰ লোকে নাখায়। বিশেষকৈ আমাৰ উত্তৰাঞ্চলতে যিহেতু আমাৰ চাওতাল, বড়ো বিভিন্ন জনগোষ্ঠী আছে, এইকাৰণে প্ৰায় ইয়াততো আৰু এন্দুৰ পোৱাই টান, সকলোৱে খায় যিহেতু। সেইকাৰণে দূৰ দূৰ মানে যিটো স্থানত অন্য জনগোষ্ঠীয়ে নাখায়, তেনেকুৱা স্থানত গৈ পেলাই চিকাৰ কৰি আনি খায়। আৰু তাত চিকাৰ কৰি এটাই ভাল কৰে যে তাত খেতিয়কসকলৰ উপকাৰো হয়। আদিবাসীবিলাকে পথাৰত এন্দুৰ ধৰাৰ ফলত
বৰ্তমান খেতি পথাৰত এন্দুৰ এক প্ৰকাৰ নায়েই, যাৰ ফলত কৃষকসকল লাভৱান হৈছে। পোৰা এন্দুৰৰ মাংসৰ দাম বেছি। কিছু সংখ্যক লোকে এন্দুৰ ধৰি আনি ঘৰত পোৰে। বাকীসকলে য'লৈ ধৰিবলৈ যায় তাতে তেওঁলোকে পথাৰত সেই এন্দুৰ পুৰি আনে। পোৰাটো দাম বেছি, পোৰাটোত কিমানকৈ বিক্ৰী কৰে? 400। 400। পুৰি অনাটো কি কাৰণে পুৰি আনে? পুৰি অনা মানে কিনাৰ মানুহ সহজ হয়। কেতিয়া গৈছিল? জাকৈ কালি গৈছিল। ৰাতি ক'ত আছে তাত? তাতে মানুহ ঘৰত আছে। কিমানমান পালে আজি? আজিতো বেছি পোৱা নাই, 3-4 কিলোমান পাইছোঁ। 3-4 কেজি। এতিয়া আৰু ক'ত বিক্ৰী কৰিব? নাঙৰজুলি বজাৰত। এনে কোনটো সময়ত যায়? গোটেই বছৰটোতো নাপায়। গোটেই বছৰ নাপায়। এতিয়া নৱেম্বৰৰ পৰা ডিচেম্বৰ আৰু জানুৱাৰীলৈকে এই 3 মাহ। নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী 3 মাহ। 3 মাহ আৰু বাকী সময়খিনিতো নাপায়। নাপায়। তেতিয়া আপুনি কি কৰে বাকী সময়খিনিত? খেতি কৰোঁ। খেতি বাতি আছে আপোনাৰ? খেতি মাটি আছে। আপুনি যে এন্দুৰ ধৰিবলৈ যায়, কিমান বছৰৰ পৰা গৈ আছে? 3 বছৰমান হ'ল এনেকৈ। 3 বছৰমানৰ পৰা গৈ আছে। আৰু গাঁৱৰ বেলেগ মানুহো যায়নে? যায়। গাঁৱৰ মানুহ যায়। কিমানজনমান যায়? মোটামুটি যায় চবে। ক'ত যায় তেওঁলোক? যায় ৰঙিয়াত যায়, তুলসীবাৰী যায়। চাওতাল লোকসকলে বনিয়াকুছিলৈও যায় এন্দুৰ ধৰিবলৈ। সৰুতে এন্দুৰৰ গাঁতৰ পৰা ধান উলিওৱাৰ স্মৃতি সোঁৱৰিলে সৰ্থেবাৰীৰ নিকটৱৰ্তী বনিয়াকুছিৰ হৰমোহন বৰ্মনে। এই গোটেই পথাৰখনত অজস্ৰ এন্দুৰে গাঁত খান্দিছিল আৰু এন্দুৰৰ গাঁতৰ সেই ধানবোৰ আমাৰ দৰে চেমনীয়াসকলৰ এটা আয়ৰ উৎস আছিল। কাৰণ এন্দুৰে ধান নিয়ে, খেতিয়কে ধান কটাৰ পিছত চেমনীয়াসকলে সেইবোৰ গাঁত খান্দি ধান উলিয়াইছিল। আৰু এই এন্দুৰৰ গাঁতবোৰৰ অন্য এটা গুৰুত্ব আছিল যে কিছুমান জনজাতীয় সম্প্ৰদায়ৰ মানুহ আহি এই গাঁতবোৰ খান্দি এন্দুৰবোৰ ধৰি নিছিল। তেওঁলোকে এইটো খাদ্য হিচাপে ব্যৱহাৰ কৰিছিল। অৱশ্যে নতুন চাপৰ জাতৰ ধানৰ খেতি কৰিবলৈ লোৱাত বহু পথাৰত এতিয়া এন্দুৰৰ উপদ্ৰৱ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। আজিকালি ধানৰ জাত সলনি হৈছে। আজিকালি মানুহে আগৰ দৰে আমি সৰু থাকোঁতে যেনেকৈ এই পথাৰবোৰত টাঙাগুৰি, ফুলপাখৰি, মইনাগিৰি, মনোহৰশালী বা অন্যান্য বিভিন্ন জাতৰ বাও ধানৰ খেতি কৰিছিল। আজিকালি সেই খেতি নাই। সেই খেতিবোৰত হৈছিল কি, ধানবোৰ ওখ হৈছিল আৰু ওখ হোৱাৰ লগে লগে ধান ওলোৱাৰ পিছত ধানবোৰ বাগৰি পৰিছিল আৰু বাগৰি পৰা ধানতহে খাদ্যৰ সন্ধানত এন্দুৰে গাঁত খান্দে। কিন্তু এতিয়া বিভিন্ন হাইব্ৰিড ধান আহিল। হাইব্ৰিড ধানবোৰ সাধাৰণতে চাপৰ জাতৰ হয় আৰু চাপৰ জাতৰ ধানবোৰ বাগৰি নপৰে আৰু ইয়াৰ লগে লগে পথাৰত এন্দুৰৰ খাদ্যৰ বিকাশন ভাঙিল। সৰুতে লাওপাৰাৰ বাসিন্দা দৈমাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বাবুলাল টুডুৱেও গৈছিল এন্দুৰ ধৰিবলৈ। তেতিয়া আমাৰবিলাকে বেছিকৈ গৈছিল তেতিয়াৰ দিনত, ধান পকাৰ সময়ত। ধান পকাৰ সময়ত। আৰু সিহঁতে আমি জানো যে ধান পকিলে মানে এন্দুৰবিলাক ওলাই আহে জংঘলৰ পৰা, ক'ৰবাৰ পৰা, ঘৰৰ পৰা। তেতিয়া হয়তো আমাৰ আছিল এইটো তেনেকুৱা। একদম সৰুতে গৈছিলোঁ, গৈ ইমান আনন্দ লাগে। কেতিয়াবা পাতি থওঁ ন, পাতি থোৱাৰ পিছত ৰাতিটো টোপনি নাহে। বুজিছে নেকি, লাগিছে নেকি তেনেকুৱা। তেতিয়া ৰাতিপুৱাই যাওঁ, সোনকালে যাওঁ, লাগিছেনে নাই বুলি। কেতিয়া লাগে নহয়, ইমান ফূৰ্তি লাগে। তেতিয়া ঠাণ্ডা কিবা এইটো মনত নোহোৱা হৈ যায়। এন্দুৰ কৃষকৰ অন্যতম শত্ৰু। সেই শত্ৰু ৰাসায়নিক উপায়েৰে নিয়ন্ত্ৰণ কৰাটো এটা কঠিন কাম। কিন্তু এন্দুৰ ধৰি মানুহে খাবলৈ লোৱাটো এটা পৰিৱেশ অনুকূল নিয়ন্ত্ৰণ ব্যৱস্থা। কৃষি বিজ্ঞানীসকলৰ দৃষ্টিভংগী জানিবলৈ বিচাৰিছিলোঁ নলবাৰী জিলাৰ লখপুৰৰ উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু ডক্টৰ মৃদুল ডেকাৰ পৰা। এন্দুৰটো আমি মেনেজ কৰিব লাগে আৰু ৰাসায়নিক উপায়েৰে মেনেজ কৰাটো আজিকালি এটা ডাঙৰ প্ৰত্যাহ্বান হৈছে। হয়। এইবিলাক আমাৰ পৰিৱেশত প্ৰতিকূল কিছুমান চিটুৱেশ্যন ক্ৰিয়েট হোৱাৰ কাৰণে আমি এতিয়া বায়'লজিকেল কণ্ট্ৰলৰ ফালে গৈছোঁ। মানুহে খালে ধৰা এইটো ওৱান কাইণ্ড অফ বায়'লজিকেল কণ্ট্ৰল, পৰিৱেশ সুৰক্ষিত এটা মেনেজমেণ্ট মেথড। হয়। এন্দুৰটো নিয়ন্ত্ৰণত হেল্প কৰিছে আৰু ধৰা শস্যৰ উৎপাদনত বাঢ়িব আৰু এন্দুৰটো যদি মেনেজ হৈ থাকে।